এটা আজিকালি ল'ৰা ছোৱালীৰ দৰে যদি কোনোবা ছোৱালীৰ লগত সিহঁতৰ স্কুলত প্ৰেম হৈ যায় সিহঁতে হোৱাটছআপত ষ্টেটাছ দিব বা কাৰোবাক মেছেজ দিব আমাৰ ষ্টেটাছ সেই হোৱাটছআপত দিয়া চিষ্টেম নাছিল আমি ষ্টেটাছ দিছিলোঁ সেই ক্লাছৰুমৰ ওপৰত থকা সেই বাটামকেইডালত ডাইৰেক্ট বাটামকেইডালত লিখি দিছিলোঁ S+M আমি গৰুক গৰু বুলি ভাবো চহৰৰ ছোৱালীকেইটা গৰু এতিয়ালৈকে চিনিয়ে নাপায় সিহঁতে এতিয়াও গৰুক এম চাইজৰ হাতী বুলি ভাবে Welcome back to my YouTube channel guys. আজি লৈছো আমাৰ 90s সেই স্কুল লাইফৰ কথা আৰু সেই স্কুল লাইফৰ কাহিনীক লৈ আজি মই ষ্টেণ্ড আপ কমেডি কৰিম আপোনালোকৰ আগত তো ভিডিওটো দেৰি নকৰি ষ্টাৰ্ট কৰো ইন্ট্ৰো আমাৰ স্কুল লাইফত পঢ়াত বাহিৰে সব আছিল অসম বন্ধু চকা বন্ধু কেন্দ্ৰ মিটিং মুগল বাবৰ আকবৰ কস থিতা সাইন থিতা সব যেতিয়া গোটেই পৃথিৱীৰ দেশবিলাকে নিজৰ নিজৰ ষ্টুডেণ্টবিলাকক নতুন নতুন টেকনিকেল বিভাগত শিক্ষা দি আছিল নতুন নতুন বস্তু আৱিষ্কাৰ কৰাৰ কথা শিকাই আছিল তেতিয়া আমাৰ দেশৰ ছাৰহঁতে আমাক শিকাই আছিল যে গৰুৰ বিষয়ে ৰচনা লেখা গৰুৰ ওপৰত ৰচনা লেখা মই আগতে কৈ আছোঁ যে গৰুৰ বিষয়ে ৰচনা লিখিব দিছে ঠিক আছে তহঁতে আমাৰ গাঁৱৰ ছোৱালীকেইটা গৰুৰ বিষয়ে ৰচনা লিখিব দি তহঁতে চহৰৰ ছোৱালীকেইটা গৰুৰ বিষয়ে ৰচনা কিয় লিখিব দে কাৰণ আমি গৰুক গৰু বুলি ভাবোঁ চহৰৰ ছোৱালীকেইটা গৰু এতিয়ালৈকে চিনিয়ে নাপায় সিহঁতে এতিয়াও গৰুক এম চাইজৰ হাতী বুলি ভাবে আৰু আজিকালি ল'ৰা ছোৱালী স্কুলবিলাকত যিবিলাক ইউনিফৰ্ম পিন্ধি যায় সেই ইউনিফৰ্মবিলাক দেখিলে এনেকুৱা লাগে যেন চুইগি জমেটো ব্লিংকাইট ফ্লিপকাৰ্ট গোটেইবিলাক এটা অফিচতে কাম কৰি আছে কিন্তু আমাৰ দিনৰ ইউনিফৰ্ম নীলা লং পেণ্ট বগা চাৰ্ট নহ'লে বগা লং পেণ্ট নীলা চাৰ্ট নহ'লে কোনোবা নহয় কোনোবা এখনত ডাইৰেক্ট বিধৱা ড্ৰেছ বগা চাৰ্ট বগা লং পেণ্ট আজিকালি ল'ৰা ছোৱালীবিলাকে স্কুলত পঢ়িবই যায় কিন্তু আমি পঢ়িব যোৱা নাছিলোঁ আমি মাজে মাজে সময় পালি পঢ়িছিলোঁ বাকীখিনি টাইম স্কুলৰ খিৰিকী ডেস্কৰ খুৰা বেঞ্চৰ খুৰা ভাঙাওঁতে গৈছিল এতিয়া আজিকালি ল'ৰা ছোৱালীৰ দৰে যদি কোনোবা ছোৱালীৰ লগত সিহঁতৰ স্কুলত প্ৰেম হৈ যায় সিহঁতে হোৱাটছআপত ষ্টেটাছ দিব বা কাৰোবাক মেছেজ দিব আমাৰ ষ্টেটাছ সেই হোৱাটছআপত দিয়া চিষ্টেম নাছিল আমি ষ্টেটাছ দিছিলোঁ সেই ক্লাছৰুমৰ ওপৰত থকা সেই বাটামকেইডালত ডাইৰেক্ট বাটামকেইডালত লিখি দিছিলোঁ S+M যেনেকুৱা আজিকালি ল'ৰা ছোৱালীবিলাকৰ বহুত ডাঙৰ ডাঙৰ টেলেণ্ট আছে ঠিক তেনেকুৱা আমাৰ দিনত পঢ়া ল'ৰা ছোৱালীবিলাকৰো টেলেণ্ট আছে আৰু সিহঁতৰ টেলেণ্টবিলাক আছিল সুপ্ত লুপ্ত সিহঁতৰ টেলেণ্ট বাহিৰত ছাৰহঁতৰ আগত প্ৰকাশ কৰা নাছিল সিহঁতৰ টেলেণ্টবিলাক প্ৰকাশ কৰিছিল স্কুলৰ বাথৰুমৰ ভিতৰত এনেকুৱা ডেঞ্জাৰ ছবি আঁকি থৈ দিছিল সেই ছবি না তই দেখা পাই পেলাই কাৰোবাক ক'ব পাৰিবি না কাৰোবাৰ লগত আলোচনা কৰিব পাৰিবি আজিকালি আমাৰ দেশৰ এডুকেশ্যন চিষ্টেমটো অলপ ডেভেলপ হৈছে সেইকাৰণে টেকনিকেল বিষয়ত বহু কিবা কিবি জ্ঞান দি থাকে কিন্তু আমাৰ দিনত অকল মোগল আকবৰ বীৰবল একাঁতৰ কাহিনী পঢ়াই থাকোঁতে যায় এফালৰ পৰা মোগলে যুঁজ কৰি যাব এফালৰ পৰা আকবৰে একফালৰ পৰা মাৰি যাব এফালৰ পৰা আকৌ টিপু চুলতান আহি পেলাই এফালৰ পৰা যুদ্ধ কৰি আহিব আৰু চবতকৈ আমাৰ দিনত একেবাৰে ৱৰ্ছ যিটো নেকি একেবাৰে কোনো ধৰণৰ মূল্যই নাছিল সেই বস্তুটো আছিল যে আমাক চিঠি লিখিব শিকাইছিল বোলে যে তোমাৰ ভণ্টিলৈ এখন চিঠি লেখা মোৰ কথাটো হ'ল যে মোৰ ভণ্টি মোৰ চাইডৰ ৰুমটোত থাকে মোৰ ভণ্টিৰ লাগি মই চিঠি লিখিম কিয় আৰু যদি মই কিবা কাৰণত চিঠি লেখান লিখি কেনে পোষ্ট কৰি দিওঁ যদি পোষ্ট মাষ্টাৰে সেই চিঠিখন পাই কেনে দিবা আহে আগতে চিঠিখন দিয়াৰ আগত মোক 200 মাৰি ল'ব মাৰি লৈ পেলাই ক'ব যে তোৰ বইনেৰে তোৰ চাইডৰ ৰুমটোত থাকে তই তাৰ লাগি চিঠি লিখি পেলাই পোষ্ট কিয় কৰিছে মোৰ সময় বৰবাদ কিয় কৰিছে এতিয়াৰ স্কুলবিলাকত নতুন নতুন চিষ্টেম ওলাইছে নতুন নতুন শিক্ষা দিয়া কৰিছে আৰ্ট চাৰ্ট গোটেই এইবিলাক ইনক্লুড কৰি দিছে কিন্তু আমাৰ দিনত আৰ্টৰ কোনো ব্যৱস্থা নাছিল আমাৰ ছোৱালীবিলাকৰ ভিতৰৰ পৰা নিজে নিজে টেলেণ্ট ওলাইছিল ওলাই পেলাই নিজে নিজে ছবি আঁকিছিল ছাৰহঁতে যেতিয়া কৈছিল বোলে তোমালোকে এখন ছবি আঁকা যোনে বেছি নাম্বাৰ পায় তাক প্ৰাইজ দিয়া হ'ব আমাৰ ছোৱালী একফালৰ পৰা অকল প্ৰাকৃতিক দৃশ্য আঁকিছিল সেই আগতে কৈছিলোঁ নহয় সূৰ্যটো ওপৰত দি উদয় হোৱা পাহাৰ কেইখন ঘৰটো সেই ছবিখনকে আঁকিছিল গোটেই বছৰটো এসোপা কৰি কৰি যিদিনাখনে পৰীক্ষা হয় পৰীক্ষা হলত পৰীক্ষা দিবৰ কাৰণে যাওঁ প্ৰশ্ন পেপাৰখন দেখাৰ লগে লগে আমাৰ মনটো এনেকুৱা লাগি যায় চালা বেলেগ স্কুলত সোমাই আহিলোঁ নেকি বেলেগ স্কুলৰ পেপাৰ আহিল নেকি মোৰ তাত আজিকালি ল'ৰা ছোৱালীবিলাকে স্কুলত যাই ভাল পায় আৰু স্কুলত সিহঁতে যিবিলাক পঢ়ি আহি কেনে ঘৰত সেইবিলাক বঢ়িয়াকৈ হোমৱৰ্ক চমৱৰ্ক কৰে আৰু তাৰপিছত যদি কিবা কাৰণ স্কুলত কয় বোলে অহাকালি তোমালোকৰ স্কুলত অমুক প্ৰগ্ৰেমটো আছে সিহঁতে ঘৰত বঢ়িয়াকৈ আহি কেনে হোৱাটছআপত এটা ষ্টেটাছ দিব বোলে আই এম চ' এক্সাইটেড এই বুলি এটা ষ্টেটাছ দি দিব অহাকালি প্ৰগ্ৰেমৰ কাৰণে কিন্তু আমাক যদি ছাৰহঁতে ক'লা বোলে যে অহাকালি প্ৰগ্ৰেম আছে স্কুলত আমাৰ ছাৰহঁতক চিধা কথা কিতাপ আনব লাগব নে নাই আগতে সেইটো কথা কওঁ আৰু তাৰে লগত এটা কথা কওঁ ছাৰ ইউনিফৰ্ম পিন্ধি নাহিলেও হ'ব নে নহ'ব আজিকালি স্কুলবিলাকত ৰেগুলাৰ ক্লাছ হয় ৰেগুলাৰ পঢ়া শুনা হয় কিন্তু আমাৰ দিনত
মাজে মাজে ক্লাছ হৈছিল বাকী গোটেইবিলাক অসম বন্ধুৱে চলি আছিল হকাৰৰ পৰা কোনোবাই দিব অসম বন্ধু কোনোবাই দিব অসহযোগ অসম বন্ধু কোনোবাই দিব চকা বন্ধু কোনোবাই দিব ভাৰত বন্ধু এই বন্ধুৱে চলি থাকে সেইকাৰণে কৈছো আমাৰ 90s চলি যদি জীৱনত একো কৰিব নোৱাৰে না তহঁতে কোনো নাহেবি কিয় নাহেবি জানা না মই আগতে কৈছো যে আমাৰ 90s চলি কেইটা কিবাকে যে জিন্দাবাসী আছে এতিয়ালৈকে কাৰণ এহাতৰ দিনতে ভূমিকম্প বানপানী সুনামি গোটেই 90s চলি কেইটাই বাছি আৰু তাৰ মাজতে এটা বস্তু আহি গৈছিল সেইটো হল মানৱ বন্ধন তো গাইস 90s স্কুলৰ ওপৰত এইটো ফাৰ্ষ্ট ষ্টেণ্ড আপ কমেডি আজিৰ পৰা ষ্টাৰ্ট কৰিছো পাৰ্ট 1 দিছো যদি এপিসোড 1 টো ভাল লাগে তেতিয়াহলে কমেন্ট কৰিবা তেতিয়াহলে ইয়াৰে পাৰ্ট 2 টো মই ৰিলিজ দিম তো ভিডিওটো যদি ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদি নেক্সট সেকেন্ড এপিসোড লাগে স্কুলৰ ওপৰত তেতিয়াহলে এটা কমেন্ট দি দিবা